বাজেট অধিৱেশনলৈ আধা ঘণ্টাৰ বাবে স্থগিত ৰখা হৈছিল সদনৰ কাম কাজ আকৌ উত্তাল হৈ পৰিছে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লগে বিৰোধী কংগ্ৰেছে পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ডিঙিত গামোচা লৈ হাতে হাতে প্লে কাৰ্ড লৈ এই প্ৰতিবাদী কাৰ্যসূচী পুনৰবাৰ ৰূপায়ণ কৰিছে বিধানসভাৰ মজিয়াত বিৰোধী কংগ্ৰেছে যিসকল মাননীয় সদস্যাৰ সংশোধনী জাননী থাকে তেওঁলোকে ওপৰত স্থিৰ কৰি দিয়া সময় অনুসৰি বিধানসভাৰ প্ৰধান সচিবৰ কাৰ্যালয়ত সংশোধনীবিলাক দাখিল কৰিব। ইয়াৰ পিছত আছে কাৰ্যসূচী নম্বৰ 3 কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 230 অধীনত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ এখন বৈঠক আমাৰ কাৰ্যালয়ৰ সভাকক্ষত যোৱা 9 জানুৱাৰী 2019 তাৰিখে দিনৰ 11 বজাত অনুষ্ঠিত কৰা হৈছিল আৰু বৈঠকত 28 জানুৱাৰী অৰ্থাৎ আজিৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ বাজেট অধিৱেশনৰ দিনপঞ্জীখন চূড়ান্ত কৰা হয়। বৈঠকত দিনপঞ্জীখনৰ দৈনিক কাৰ্যসূচীৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰাৰ পাছত সমিতিয়ে সৰ্বসন্মতিক্ৰমে বিধানসভাৰ চলিত বাজেট অধিৱেশন 26 ফেব্ৰুৱাৰী 2019 পৰ্যন্ত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অধিৱেশনৰ মুঠ 15 দিন কৰ্মদিনৰ 13 দিন চৰকাৰী কাৰ্যসূচী আৰু 2 দিন বেচৰকাৰী সদস্যৰ কাৰ্যসূচীৰ বাবে ধাৰ্য কৰা হয়। মই ইতিমধ্যে কৈছোৱে যে অহা 30 জানুৱাৰী 1 ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত বিতৰ্কৰ দিন স্থিৰ কৰা হয় আৰু বৈঠকে সৰ্বসন্মতিক্ৰমে নিম্নলিখিত দলসমূহৰ বিপৰীতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱৰ বিতৰ্কৰ সময় আবণ্টন তলত দিয়াৰ অধীনত কৰাৰ সিদ্ধান্ত লয়। মুঠ সময় আমি আনুমানিক ধৰি লৈছোঁ 300 মিনিট 2 দিন মিলি, গতিকে প্ৰত্যেক সদস্যৰ কাৰণে প্ৰায় 2 মিনিটকৈ পাব লাগে। সেইমতে ভাৰতীয় জনতা পাৰ্টীয়ে মুখ্যমন্ত্ৰীৰ উত্তৰসহ 122 মিনিট পাব, জাতীয় কংগ্ৰেছে 50 মিনিট সময় পাব, গণ পৰিষদে 28 মিনিট পাব, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই 26 মিনিট পাব, বড়োলেণ্ড পিপুলছ ফ্ৰণ্টে 24 মিনিট পাব আৰু নিৰ্দলীয় কাৰণে কেইটামান মিনিট থাকিব। 4 ফেব্ৰুৱাৰী 2019 তাৰিখত 2018-19 বৰ্ষৰ পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা কৰাৰ অন্তত বিনিয়োজন এক বিধেয়কখন পাৰিত কৰা হ'ব। 6 ফেব্ৰুৱাৰী 2019 তাৰিখে 2019 আৰু 20 বৰ্ষৰ